পিপলছ পালছৰ সমীক্ষাক লৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া অসমৰ 2.5 কোটি ভোটাৰৰ 5,000 লোকৰহে কৰিছে জৰীপ পিপলছ পালছে পিপলছ পালছৰ সমীক্ষা গ্ৰহণ নকৰে কংগ্ৰেছে এই সমীক্ষাই দুৰ্বল কৰিব নোৱাৰে আমাৰ মনোবল কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ নামত ধন সংগ্ৰহৰ অভিযোগ নস্তাত কৰিছে দেৱব্ৰত শইকীয়াই একাংশই কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ শইকীয়াৰ পিপলছ পালছে যেহেতু শেহতীয়াকৈ 26ৰ নিৰ্বাচন সন্দৰ্ভত সমীক্ষা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক 26টো মুখ্যমন্ত্ৰী হোৱাৰ যেহেতু সমীক্ষাত প্ৰকাশ পাইছে সমান্তৰালকৈ কিমান ভোট লাভ কৰিব কংগ্ৰেছে বা কিমান ভোট লাভ কৰিব বিজেপিয়ে তাৰো এক বিশেষ সমীক্ষা প্ৰচাৰ কৰিছে বা সমীক্ষাত প্ৰকাশ পাইছে আৰু সেই সমীক্ষাৰ পাছতে দেৱব্ৰত শইকীয়াই মন্তব্য কৰিছে যে এনে ধৰণৰ আসলতে প্ৰচাৰক লৈ দেৱব্ৰত শইকীয়া অথবা কংগ্ৰেছ সন্তুষ্ট নহয় অসমৰ 2.5 কোটি ভোটাৰৰ 5,000 লোকৰহে সমীক্ষা দিছে পিপলছ পালছে সাধাৰণতে ভাল সাৰ্ভে দিয়ে এটো মই স্বীকাৰ কৰোঁ হায়দৰাবাদৰ এটা অনুষ্ঠান বহুত দিনৰ পৰা তেওঁলোকৰ চাওঁ যেনেকৈ টুডে চাণক্য চাওঁ কিন্তু কালিৰ সাৰ্ভেটোৱে মোক কিছু হতাশ কৰিছে যেতিয়া মই তাৰ বেকগ্ৰাউণ্ডটো চেক কৰিলোঁ তেওঁলোকে অসমত 3 কোটি 40 লাখ তাৰে ভিতৰত আমাৰ 2.5 কোটি মান ভোটাৰ আছে এই ইমানখিনি ভোটাৰৰ ভিতৰত তেখেতসকলে চেম্পল কিমান লৈছে জানেনে গোটেই অসমত মাত্ৰ 5,000 চেম্পল লৈছে আৰু এটা সমষ্টিত কিমান লৈছে য'ত যি সময়ত 3 লাখ ভোটাৰ থাকে মোৰ সমষ্টিত প্ৰায় 2 লাখ আছে মাত্ৰ 40 জন মানুহক মতামত লৈ পেলাই অসমৰ এটা অপিনিয়ন দি দিছে আৰু সমষ্টিও মাত্ৰ 75টা মান সমষ্টিত কৰিছে যি সময়ত প্ৰকৃততে ই যিমান বেছিকৈ কৰিব লাগে কমসে কম 1% 2% প্ৰতিটো সমষ্টিত কৰিলেহে শুদ্ধ এখন ছবি পোৱা গ'ল হয় সেই গতিকে মই এই ৰিপৰ্টটো গ্ৰহণ নকৰোঁ ইয়াত বিজেপি দলক সহায়ক হ'ব বিজেপিয়ে ঢোল পিটি পেলাই কৈ থাকিব এতিয়া আমাৰ মনোবল ভাঙিবলৈ কিন্তু আমাৰ মনোবল ভাঙিব নোৱাৰে আমি জানো বৰ্তমান চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে অসমৰ ৰাইজে ন্যায় বিচাৰি এটা ভোট দিব বিকল্পৰ বাবে মই তাৰিখ নাজানো মই জানো যে আমাৰ যিটো প্ৰথা যে নমিনেশ্যন ফৰ্ম জমা দিব লাগে উইথ মানে পইচা নহলে কি হ'ব ফ্ৰী কৰি দিলে মানে আমাৰ যেহেতু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ থাকে যে তেওঁৰ এজেন্ট বহুত আছে তেওঁ মানে কিমান ফৰ্ম দিয়াই দিব আমি নাজানো 3 কোটি মান ফৰ্ম আহি যাব পাৰে আমাৰ অলপ বিচাৰ কৰিবলৈ দিগদাৰ হ'ব সেই গতিকে আমি পইচা এটা বিচাৰিছোঁ তাতে যিসকল সিৰিয়াছ তেওঁলোকে আবেদন কৰে কাৰণ এইটো ৰিফাণ্ডেবল নহয় সেই গতিকে পইচাটো পানীত পেলোৱা নাযায় হাৰ্ড আৰ্ন মানি যাৰ আৰু অবৈধ ইনকাম আছে তেওঁলোকে পেলাব পাৰে